কিন্তু এতিয়া আৰু তাৰ সাল সলনি কৰিব পৰাৰ কোনো অৱকাশ নাই। স্যার যেহেতু গ্রীষ্মকালীন বন্ধ আরম্ভ অলৰেডি আমি আবেদন লোৱা সমাপ্ত কৰিলোঁ। এতিয়া আবেদনসমূহৰ ভেৰিফিকেশ্যন চলি আছে। গৰম বন্ধৰ ভিতৰতে আমি অৰ্ডাৰসমূহ বাহিৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। স্যার মিউচুৱেলখিনিতো হৈ যাব যিখিনি মানে থাকিব যাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নাথাকিব তেওঁলোকে কেনেধৰণে তেওঁলোকক আইনত যিটো কথা কৈছে 10 বছৰ যিসকলে সম্পূৰ্ণ কৰিছে সেইখিনি আমি বিবেচনালৈ আহিব। যিসকল দিব্যাংগ ব্যক্তি 2 বছৰ সম্পূৰ্ণ কৰিছে সেইখিনি বিবেচনালৈ আহিব। মেডিকেল গ্ৰাউণ্ড আছে সেইখিনি বিবেচনালৈ আহিব। ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। দ্বিতীয় তালিকা নহয়, আমি বৰ্ডক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আমি যিমান পোষ্ট এডভাৰটাইজ কৰিছোঁ পৰাপক্ষত তাৰ 100% চেচুৰেট কৰি 1:1 কৰি আমাক বাছনি তালিকাখন দিলে। ডিজিটাইজ কৰা আৰু চিডিউল এণ্ড নন চিডিউল লেংগুৱেজ এইটো আমি সকলোৱে জানো। আমি সকলোৱে আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং, লাৰ্জ লেংগুৱেজ মডিউল ইত্যাদি শব্দবিলাক কৈ থাকোঁ। কিন্তু মেচিন লাৰ্ণিং অৰ্থাৎ হিউমেন লেংগুৱেজ এটা মেচিনে বুজি পোৱাৰ কাৰণে এটা প্ৰণালীবদ্ধভাৱে তাৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ প্ৰয়োজন। আৰু সেই কামখিনি গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ভাষাসমূহৰ ক্ষেত্ৰত কৰিবলৈ প্ৰয়াস চলাই আহিছে। আৰু তাৰে এটা অংশ হিচাপে আজি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ৱৰ্কশ্বপ য'ত BIS জড়িত হৈছে আয়োজন কৰিছে। মই উচ্চ প্ৰশংসা কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ এই পদক্ষেপৰ জৰিয়তে। ই আমাৰ যি উত্তৰ পূৰ্বাঞ্চল, য'ত এফালেদি মই কওঁ যে লিভিং মিউজিয়াম অফ এন্থ্ৰপ'লজি এণ্ড লেংগুৱেজেছ, গতিকে এই যিটো লিভিং মিউজিয়াম, আমাৰ বিভিন্ন ভাষাৰ লিভিং মিউজিয়াম, এন্থ্ৰপ'লজিৰ লিভিং মিউজিয়াম, ইয়াৰ ভাষাসমূহৰ সংৰক্ষণৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত এই প্ৰচেষ্টাই অভূতপূৰ্ব অৰিহণা আগবঢ়াব। হয়, নাই, এইটো আমাৰ আগৰে পৰা চলি আহিছে, ভাৰত চৰকাৰৰ এটা ফ্লেগশ্বিপ স্কিম। আৰু মই সকলো বিদ্যালয় অনুৰোধ জনাওঁ তেওঁলোকে যাতে ইনিচিয়েটিভ লয় ছাত্ৰ ছাত্ৰীসকলক, কাৰণ অনলাইন পৰ্টেলতে তেওঁলোকে আবেদন কৰিব লাগিব, ইয়াত যাতে সজাগতা সৃষ্টি কৰে। কিন্তু এতিয়া আৰু তাৰ সাল সলনি কৰিব পৰাৰ কোনো অৱকাশ নাই। স্যার যেহেতু গ্রীষ্মকালীন বন্ধ আরম্ভ অলৰেডি আমি আবেদন লোৱা সমাপ্ত কৰিলোঁ। এতিয়া আবেদনসমূহৰ ভেৰিফিকেশ্যন চলি আছে। গৰম বন্ধৰ ভিতৰতে আমি অৰ্ডাৰসমূহ বাহিৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। স্যার মিউচুৱেলখিনিতো হৈ যাব যিখিনি মানে থাকিব যাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং নাথাকিব তেওঁলোকে কেনেধৰণে তেওঁলোকক আইনত যিটো কথা কৈছে 10 বছৰ যিসকলে সম্পূৰ্ণ কৰিছে সেইখিনি আমি বিবেচনালৈ আহিব। যিসকল দিব্যাংগ ব্যক্তি 2 বছৰ সম্পূৰ্ণ কৰিছে সেইখিনি বিবেচনালৈ আহিব। মেডিকেল গ্ৰাউণ্ড আছে সেইখিনি বিবেচনালৈ আহিব। ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। তৃতীয় তালিকা নহয়, আমি বৰ্ডক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আমি যিমান পোষ্ট এডভাৰটাইজ কৰিছোঁ পৰাপক্ষত তাৰ 100% চেচুৰেট কৰি 1:1 কৰি আমাক বাছনি তালিকাখন দিলে।